কংগ্ৰেছে মই ক'ৰবাত শুনিছোঁ কংগ্ৰেছে কৈছে এইবিলাক সৰু ইলেকশ্যনত আমি নোসোমাওঁ বোলে। চাৰিটা সমষ্টিত এই ইলেকশ্যনটো হৈছে তেওঁলোকে সৰু ইলেকশ্যন বুলি কৈ ৰাভা জাতিক উপলুঙা কৰিছে। মই যিটো শুনিছোঁ ৰাভাসকলক বা এই অঞ্চলৰ বাসিন্দাসকলক কংগ্ৰেছে উপলুঙা কৰিছে এইবিলাক সৰু ইলেকশ্যন ফাল্টু ইলেকশ্যন আমি নোসোমাওঁ। গতিকে তেওঁলোকৰ আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি এয়া হৈছে অসন্মান। কাৰণ অৱশ্যে তেওঁলোকে জানে তেখেতলোক হাৰিব, গতিকে হাৰিবলৈ তেওঁলোক আৰু কিয় আহে। হাৰিবৰ সময়ত কৈ দিয়ে এইটো সৰু ইলেকশ্যন, ইয়াত নাযাওঁ, এইটো অমুকৰ কাউন্সিলৰ ইলেকশ্যন তাত নাযাওঁ, এইবিলাক কয় তেওঁলোকে হাৰাৰ পৰা নিজক বচাই ৰাখিবলৈ। মইতো এইকেইদিন দেখি আছোঁ, মই যদিও অহা নাছিলোঁ মই প্ৰত্যেক দিনাই দেখি আছোঁ, টিভিত দেখি আছোঁ, পেপাৰত দেখি আছোঁ, ফেচবুকত দেখি আছোঁ। আমাৰ মিটিংবিলাকত মানুহ অগণন। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত হাজাৰ হাজাৰ মানুহ। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে, জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া সকলো ইয়াতে ঘূৰি আছে। আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া সকলো ঘূৰি আছে। তেখেতলোকৰ সভাসমূহত অশোক সিংঘাল ডাঙৰীয়াও আহিছে, আমাৰ ৰণোজ পেগু ডাঙৰীয়া আহিছে। মই দেখি আছোঁ যে সকলোৰে মিটিঙত হাজাৰ হাজাৰ মানুহ, সৰু সৰু সমষ্টিতো যথেষ্ট মানুহ। গতিকে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে গোটেইকেইটা সমষ্টিতে বিজেপি আৰু ৰাভা যৌথ মঞ্চই জয়লাভ কৰিব। কংগ্ৰেছে মই ক'ৰবাত শুনিছোঁ কংগ্ৰেছে কৈছে এইবিলাক সৰু ইলেকশ্যনত আমি নোসোমাওঁ বোলে। চাৰিটা সমষ্টিত এই ইলেকশ্যনটো হৈছে তেওঁলোকে সৰু ইলেকশ্যন বুলি কৈ ৰাভা জাতিক উপলুঙা কৰিছে। মই যিটো শুনিছোঁ ৰাভাসকলক বা এই অঞ্চলৰ বাসিন্দাসকলক কংগ্ৰেছে উপলুঙা কৰিছে এইবিলাক সৰু ইলেকশ্যন ফাল্টু ইলেকশ্যন আমি নোসোমাওঁ। গতিকে তেওঁলোকৰ আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি এয়া হৈছে অসন্মান। কাৰণ অৱশ্যে তেওঁলোকে জানে তেখেতলোক হাৰিব, গতিকে হাৰিবলৈ তেওঁলোক আৰু কিয় আহে। হাৰিবৰ সময়ত কৈ দিয়ে এইটো সৰু ইলেকশ্যন, ইয়াত নাযাওঁ, এইটো অমুকৰ কাউন্সিলৰ ইলেকশ্যন তাত নাযাওঁ, এইবিলাক কয় তেওঁলোকে হাৰাৰ পৰা নিজক বচাই ৰাখিবলৈ। মইতো এইকেইদিন দেখি আছোঁ, মই যদিও অহা নাছিলোঁ মই প্ৰত্যেক দিনাই দেখি আছোঁ, টিভিত দেখি আছোঁ, পেপাৰত দেখি আছোঁ, ফেচবুকত দেখি আছোঁ। আমাৰ মিটিংবিলাকত মানুহ অগণন। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত হাজাৰ হাজাৰ মানুহ। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে, জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া সকলো ইয়াতে ঘূৰি আছে। আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া সকলো ঘূৰি আছে। তেখেতলোকৰ সভাসমূহত অশোক সিংঘাল ডাঙৰীয়াও আহিছে, আমাৰ ৰণোজ পেগু ডাঙৰীয়া আহিছে। মই দেখি আছোঁ যে সকলোৰে মিটিঙত হাজাৰ হাজাৰ মানুহ, সৰু সৰু সমষ্টিতো যথেষ্ট মানুহ। গতিকে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে গোটেইকেইটা সমষ্টিতে বিজেপি আৰু ৰাভা যৌথ মঞ্চই জয়লাভ কৰিব। কংগ্ৰেছে মই ক'ৰবাত শুনিছোঁ কংগ্ৰেছে কৈছে এইবিলাক সৰু ইলেকশ্যনত আমি নোসোমাওঁ বোলে। চাৰিটা সমষ্টিত এই ইলেকশ্যনটো হৈছে তেওঁলোকে সৰু ইলেকশ্যন বুলি কৈ ৰাভা জাতিক উপলুঙা কৰিছে। মই যিটো শুনিছোঁ ৰাভাসকলক বা এই অঞ্চলৰ বাসিন্দাসকলক কংগ্ৰেছে উপলুঙা কৰিছে এইবিলাক সৰু ইলেকশ্যন ফাল্টু ইলেকশ্যন আমি নোসোমাওঁ। গতিকে তেওঁলোকৰ আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি এয়া হৈছে অসন্মান। কাৰণ অৱশ্যে তেওঁলোকে জানে তেখেতলোক হাৰিব, গতিকে হাৰিবলৈ তেওঁলোক আৰু কিয় আহে। হাৰিবৰ সময়ত কৈ দিয়ে এইটো সৰু ইলেকশ্যন, ইয়াত নাযাওঁ, এইটো অমুকৰ কাউন্সিলৰ ইলেকশ্যন তাত নাযাওঁ, এইবিলাক কয় তেওঁলোকে হাৰাৰ পৰা নিজক বচাই ৰাখিবলৈ। মইতো এইকেইদিন দেখি আছোঁ, মই যদিও অহা নাছিলোঁ মই প্ৰত্যেক দিনাই দেখি আছোঁ, টিভিত দেখি আছোঁ, পেপাৰত দেখি আছোঁ, ফেচবুকত দেখি আছোঁ। আমাৰ মিটিংবিলাকত মানুহ অগণন। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত হাজাৰ হাজাৰ মানুহ। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে, জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া সকলো ইয়াতে ঘূৰি আছে। আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া সকলো ঘূৰি আছে। তেখেতলোকৰ সভাসমূহত অশোক সিংঘাল ডাঙৰীয়াও আহিছে, আমাৰ ৰণোজ পেগু ডাঙৰীয়া আহিছে। মই দেখি আছোঁ যে সকলোৰে মিটিঙত হাজাৰ হাজাৰ মানুহ, সৰু সৰু সমষ্টিতো যথেষ্ট মানুহ। গতিকে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে গোটেইকেইটা সমষ্টিতে বিজেপি আৰু ৰাভা যৌথ মঞ্চই জয়লাভ কৰিব। কংগ্ৰেছে মই ক'ৰবাত শুনিছোঁ কংগ্ৰেছে কৈছে এইবিলাক সৰু ইলেকশ্যনত আমি নোসোমাওঁ বোলে। চাৰিটা সমষ্টিত এই ইলেকশ্যনটো হৈছে তেওঁলোকে সৰু ইলেকশ্যন বুলি কৈ ৰাভা জাতিক উপলুঙা কৰিছে। মই যিটো শুনিছোঁ ৰাভাসকলক বা এই অঞ্চলৰ বাসিন্দাসকলক কংগ্ৰেছে উপলুঙা কৰিছে এইবিলাক সৰু ইলেকশ্যন ফাল্টু ইলেকশ্যন আমি নোসোমাওঁ। গতিকে তেওঁলোকৰ আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি এয়া হৈছে অসন্মান। কাৰণ অৱশ্যে তেওঁলোকে জানে তেখেতলোক হাৰিব, গতিকে হাৰিবলৈ তেওঁলোক আৰু কিয় আহে। হাৰিবৰ সময়ত কৈ দিয়ে এইটো সৰু ইলেকশ্যন, ইয়াত নাযাওঁ, এইটো অমুকৰ কাউন্সিলৰ ইলেকশ্যন তাত নাযাওঁ, এইবিলাক কয় তেওঁলোকে হাৰাৰ পৰা নিজক বচাই